নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে লৈ আহিছোঁ এখন ভাৰ্না 2010 ডিচেম্বৰ হয়। ভাৰ্না SX 1.6 আপোনাৰ টপ মডেল হয়, ABS মডেলটো হয়, টপ মডেলটো। আৰু ইয়াৰ ওপৰত আপোনাৰ তেতিয়া ভাৰ্না নাছিলে। আৰু টপ মডেল গাড়ীখন এবাৰ দেখাই লওক, চাইখনৰ ৱাৰকানটো এবাৰ চাই লওক, ফ্ৰণ্টৰ পৰা লুকছটো চাওক। ফ্ৰণ্টৰ পৰা লুকছটো এবাৰ চাই লওক। অৰিজিনেল পেইণ্টৰে হয় গাড়ীখন, ফাৰ্ষ্ট অনাৰ 2010 ডিচেম্বৰ হয়। খালি এই বাম্পাৰ আৰু বেক বাম্পাৰ অলপ টাচাপ আছে। বাকী চাইডৰ পৰা লুকছটো চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। মই নিজে ৰানিং কৰি আছোঁ গাড়ীখন। স্পেয়াৰলৈকে গোটেই টায়াৰ সোপা নতুন, আৰু স্কেচ এটা আছে, এইখিনিত আছে, আৰু এইখিনি এটা আছে, স্কেচ বুলিবলৈ দুটা আছে। চাইডৰ পৰা লুকছটো চাওক, কিমান ধুনীয়া আছে গেটআপত। যদি কাৰোবাৰ কম দামৰ চিডান গাড়ী লাগে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ দি দিম মই, সোনকালে যোগাযোগ কৰিব। টায়াৰ দেখিছেনে, গোটেই টায়াৰ সোপা নতুন। এখন বহুত ধুনীয়া হৈ আছে, টপ মডেল গাড়ী, চিডান গাড়ী। আপোনাৰ যিটো প্ৰাইজত দিম, মানে ভাল প্ৰাইজত এটা দিম, আৰু ভাল পাব আপোনালোকে। ধৰক লছ নোখোৱা প্ৰাইজ তাত দিম। এখন এবাৰ চাই লওক, ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব আপোনালোকে। আৰু পেট্ৰল ভাৰ্জন হয়, VT হয়, 1.6 SX। এইখিনি খুব ধুনীয়া হৈ আছে। বেকৰ পৰা লুকছটো এবাৰ দেখাই দিছোঁ, গাড়ীখন চাই লওক, খুব সুন্দৰ হৈ আছে গাড়ীখন। একদম আৰামত ল'ব পাৰিব। চেপেটা চাইলেঞ্চাৰ হয় ইয়াৰ, খুব ধুনীয়া হৈছে গাড়ীখন। মই বাহিৰটো দেখাই লৈছোঁ, তাৰপৰা মই ভিতৰলৈ যাম। দেখিছেনে, খুব ধুনীয়া হৈছে গাড়ীখন। ইয়াৰ ডিগিটো বহুত ডাঙৰ আছে। ইয়াত আপোনালোকে পাই যাব 4খন পাৱাৰ উইণ্ডো পাই যাব। এইটো লক কৰিব পাব, এইটো আপোনাৰ গ্লাছ লক, এইটো এডজাষ্টাৰ হয়, ছাইড মিৰৰ এডজাষ্টাৰ। এখন গাড়ীখন খুব সুন্দৰ, এইবিলাক দিছেনে, পুৰা ধুনীয়া হৈ আছে, বহুত ধুনীয়া ভিতৰ কণ্ডিশ্যন। চলাবলৈও বহুত মজা, একদম চাউণ্ডলেছ গাড়ী। কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক, 73,600 চলিছে। কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ, কিলোমিটাৰ চলিছে 73,678। এইটো সেইদিনাখন ওনাৰজনৰ পৰা লওঁতে তিনিচুকীয়াৰ পৰা যেতিয়া আনিছোঁ তেতিয়াই আপোনালোকে দেখিছে, অৰিজিনেল এটা আছে। এইটো মিটাৰ হেৰি লাগি আছে, ৰিম'ট লাগি আছে। আৰু চিটকেইটা চাওক, চিট এনেকুৱা নহয় যে বোলে দবি আছে কিবা আছে, এনেকুৱা নহয়। চিট দেখিছেনে, পূৰা একদম স্পঞ্জ টাইপ, আৰু ভাল লাগি আছে। আপোনাৰ টপ গিয়াৰৰ চিট কভাৰ হয়, আৰু টপ গিয়াৰৰ এডাল লাগি আছে, সেইটো কভাৰ লাগি আছে। কোম্পানীৰ ফালে মিউজিক চিষ্টেম লাগি আছে, কিন্তু ইয়াৰ ভিতৰত এটা ডিছ ফচি আছে। মই এইটো আপোনালোকক ঠিক কৰাই দিম বাৰু, এইটো গান বজা কৰি দিম। বাকী স্পীকাৰ বহুত ধুনীয়া। ইণ্টেৰিয়ৰটো চাই লওক, খুব সুন্দৰ হৈ আছে ইণ্টেৰিয়ৰ। বেক চাইডটো এবাৰ চাই লওক, খুব ধুনীয়া হৈছে গাড়ীখন। মজা পাব মানে, আৰু এইবোৰ আগতে ধৰক একদম টপ মডেলৰ গাড়ী আছিলেতো, বহুত ধুনীয়া গাড়ী, একদম চাউণ্ডলেছ গাড়ী। চাইলেঞ্চাৰ পূৰা পানী ওলাই থাকে। গাড়ী টেনশ্যন ল'বলগীয়া একো নাই, যিসকলে মোৰ পৰা নিছে তেওঁলোকেতো ভালকৈ গমেই পায়। দেখিছেনে, আৰু টপ গিয়াৰৰ চিট কভাৰ, দামী চিট কভাৰ লাগি আছে। পেট্ৰলৰ হয়, 1.6 SX। এইটো লুকছটো। বেটেৰীও 2023-24 বেটেৰী লাগি আছে। ক'তো লিকেজ চিকেজ নাই, বহুত ধুনীয়া হৈছে গাড়ীখন। খালি লেতেৰা হৈ আছে অলপ, আৰু কোনো চিল টিল একো নাই। মোৰ গাড়ীত সকলোতে চিল থাকিবই। গাড়ীখনতো ফুল আপোনালোকক দেখালোঁ, ৱাৰকান দেখালোঁ, ভিতৰ দেখালোঁ, ইণ্টেৰিয়ৰ দেখালোঁ, ইঞ্জিন দেখালোঁ, টায়াৰ দেখালোঁ। গাড়ী গুড কণ্ডিশ্যনত আছে, একদম চাউণ্ডলেছ। ফাৰ্ষ্ট অনাৰ, ছিংগুল অনাৰ হয় গাড়ীখন। এতিয়ালৈকে ছিংগুল অনাৰে হৈ আছে, 2010 হয়। 31 ফেব্ৰুৱাৰীলৈকে ডকুমেণ্টছ মই কৰা আছে, আৰু ইঞ্চুৰেঞ্চ কৰা আছে 27 ফেব্ৰুৱাৰীলৈকে ইঞ্চুৰেঞ্চ কৰা আছে। গাড়ী 1.6 পেট্ৰল ইঞ্জিন হয়, পেট্ৰলৰ হয়, আৰু স্পেয়াৰ গোটেইখিনি ভাল। ইয়াত বুট পেষ্টটো দেখাই দিম, এবাৰ লাষ্টতে দেখাই দিম আপোনালোকক। বুট পেষ্টটো বহুত ধুনীয়া আছে, বহুত ডাঙৰ হয়। আপোনালোকে কিবা সৰহকৈ বস্তু নিম বুলিলে নিব পাৰিব আৰামত। আৰু গাড়ীখন দেখিলে, গাড়ীখনৰ দাম আহিব 155, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। এইটো ফাইনেল প্ৰাইচ আহিব 155, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। ভাৰ্না 2010 ডিচেম্বৰ হয়, পেট্ৰলৰ হয়, ছিংগুল অ'নাৰৰ। আৰু গাড়ীখন দেখালোঁ, এতিয়া মই এবাৰ বুট পেষ্টটো দেখাই দিছোঁ আপোনালোকক। চাওক কিমান ডাঙৰ বুট পেষ্টটো, বহুত ডাঙৰ হয়।
এইটো বহুত ডাঙৰ, বহুত ধুনীয়া হৈ আছে। এইবোৰ চিন্তা কৰিবলগীয়া একো নাই, গাড়ী বহুত ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। আপোনালোকে আৰামত আহিব পাৰে, একদম দূৰণিৰ পৰা আহি পেলাই ল'ম বুলিলে ল'ব পাৰে, একো কথা নাই। আৰু প্ৰাইচটো ক'লোৱে, যিখন ইয়ন আছিলে এইখন অলৰেডি বুকিং হৈছে, যোৰহাটৰ পাৰ্টি হয়, এখন বুকিং হৈছে, আজি এতিয়া বুকিং হৈছে এইখনৰ, গতিকে এতিয়া কথা নাপাতোঁ। আৰু এইখন আছে এতিয়া ষ্টকত, এইখন আছে, আৰু এইফালে ভাৰ্নাখন আছে। ৱেগনাৰখনটো এজনে বুকিং কৰি থৈছে, সেইখনো হয়তো শিৱৰাত্ৰিৰ আগে পাছে বিক্ৰী হৈ যাব, তেওঁ ডেলিভাৰী ল'ব। গতিকে এইখনহে ষ্টকত থাকিবগৈ লাষ্টত, এইখন আছে আৰু ভাৰ্নাখন আছে, দুখনেই আছে। এইখনো কথা হৈ আছে কিন্তু ফাইনেল হোৱা নাই, গতিকে এইখনৰ ভিডিঅ' দিয়া নাই। এইখনৰ মই I10খনৰ ভিডিঅ' দিম আপোনালোকক। এইখনৰ এবাৰ ৱাৰ্কাৰটো এনেই মই দেখাই দিছোঁ। এইটো দেখিছেনে, LCD বেক কেমেৰাত লাগি আছে, ভাল LCD বেক কেমেৰা লাগি আছে। এনেই থুলমূলকৈ দেখাইছোঁ, এইখনৰ ফুল ভিডিঅ' আহি যাব। স্পৰ্টছ হয়, 1.2 কাপা VT ইঞ্জিন হয়। এইখন বহুত ধুনীয়া লুকছত আছে, আৰু এইখন বুকিং হৈছে। বাকী ভাৰ্নাখন যদি কাৰোবাক লাগে, স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, সোনকালে যোগাযোগ কৰক। এবাৰ মই আকৌ লাষ্ট দেখাই দিছোঁ ৱাৰ্কাৰটো। ডিচেম্বৰ হয়, ভাৰ্না SX 1.6 পেট্ৰল ভাৰ্জন হয়, আৰু ফাৰ্ষ্ট ওনাৰ হয় 2031 ফেব্ৰুৱাৰীলৈকে কাগজ পত্ৰ মই কৰি দিলোঁ। গাড়ীখনৰ প্ৰাইচ আহিব 155 ইনক্লুডিং RC ট্ৰান্সফাৰ। গতিকে এইটো ফাইনেল প্ৰাইচ হয়, আপোনালোকে য'ৰ পৰাই নাহক, ইয়াত মই আধা টেংকি আপোনালোকক ফুল পেট্ৰল ফ্ৰী দি দিম, আপোনাৰ পেট্ৰল ফ্ৰী কৰি দিম, আপোনাৰ টেনশ্যন ল'বলগীয়া একো নাই। বাকী সকলোখিনি গাড়ী অ'কে হৈ আছে, গাড়ী ইঞ্জিন গিয়াৰবক্স এইবোৰ হাত লগোৱা নাই আজিলৈকে, একদম স্মুথ কণ্ডিশ্যনত আছে। আপোনালোকে ৰানিঙত মানে গম নাপায় গাড়ী এখন আপোনাৰ কি চলাই আছে, আৰু বহুত ধুনীয়া। আৰু চিডান গাড়ী যিয়ে চলাইছে তেওঁলোকে গমেই পায়। ভাৰ্না হয়, ভাৰ্না গাড়ী আপোনালোকে পাবলৈ বহুত, এইটো মডেল পাবলৈ বহুত কম। গতিকে আপোনালোক আহক, আৰু মোৰ এড্ৰেছটো হৈছে যোৰহাট আপোনালোকে বালিগাঁও বাইপাছত আহিব, মোক ফোন কৰিব, মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ। কিন্তু প্ৰাইচ এইটো ফাইনেল প্ৰাইচ হয় 155 ইনক্লুডিং RC ট্ৰান্সফাৰ, পেট্ৰলৰ 1.6 SX হয়। ধন্যবাদ।